নমস্কাৰ, আজি আমি আলোচনা কৰিম অসম আৰক্ষী ASI UB পদলৈ পদোন্নতিৰ বাবে বিভিন্ন পৰীক্ষাৰ পাঠ্যক্ৰম আৰু পৰীক্ষাৰ ধৰণৰ বিষয়ে তথ্য তলত দিয়া হ'ল। মানে আমি ASI চিলেবাছটো আজি চাম। কিমান নম্বৰৰ পৰীক্ষা হ'ব আৰু কেইটা প্ৰশ্ন আহিব আৰু কি আহিব বলক জানো আহক। প্ৰথমতে হ'ল কি আপোনালোকৰ দুটা চেপ্টাৰ হ'ব। প্ৰথম চেপ্টাৰটো হ'ব আইনৰ বিষয়সমূহ ল ছাবজেক্ট। 75টা প্ৰশ্ন আহিব 75 নম্বৰৰ। আৰু নেক্সট হ'ল দ্বিতীয় চেপ্টাৰটো সাধাৰণ জ্ঞান ইয়ানি জেনেৰেল নলেজ। ইয়াত 75টা প্ৰশ্ন আহিব 75 নম্বৰৰ। ঠিক আছে, এতিয়া আমি ল ছাবজেক্টত কি প্ৰশ্ন আহিব ক'ৰ পৰা আহিব চাওঁ আহক। প্ৰথমতে হ'ল ভাৰতীয় ন্যায় সংহিতা 2023-ৰ তাৰে কিছুমান পাৰ্ট আহিব, যেনে 1, 3, 4, 5, 6, 7, 9, 11, 12, 13, 15 এনেদৰে যিকেইটা দিয়া আছে এইবোৰ চাই ল'ব। ঠিক আছে, আৰু নেক্সট হ'ল ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023-ৰ অধ্যায় 1, 4, 5, 6, 7, 8, 9, 11, 12, 13 এইকেইটা আহিব যিকেইটা দিয়া আছে। আপোনালোক মন কৰি এইকেইটা চেপ্টাৰবোৰ চাব। নেক্সট হ'ল ভাৰতীয় সাক্ষাৰ অধিনিয়ম 2023-ৰ নিৰ্দিষ্ট কিছুমান ধাৰা, ইয়াৰ ইম্পৰ্টেণ্ট আছে, নিশ্চয় আপোনালোক চাব। নেক্সট ভেৰি ইম্পৰ্টেণ্ট হ'ব অসম আৰক্ষী মেনুৱেল মানে আছাম পুলিচ মেনুৱেল, তৃতীয় ভাগ, চতুৰ্থ ভাগ আৰু পঞ্চম ভাগ। এই তিনিটা ভাগ বহুত ইম্পৰ্টেণ্ট, আপোনালোক চাবই লাগিব। কাৰণ অসম পুলিচৰ পদোন্নতি পৰীক্ষাৰ বাবে আপোনালোক যিহেতু বহিব পৰীক্ষাত, সেইবাবে অসম পুলিচৰ আছাম মেনুৱেলটো ভেৰি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰে আছাম পুলিচৰ মেনুৱেলৰ উপৰিও আৰু কিছুমান আহিব পাৰে, যেনে অন্যান্য গুৰুত্বপূৰ্ণ আইন, অসম আৰক্ষী আইন 2007, অস্ত্ৰ আইন মানে আৰ্মছ এক্ট 1959 চন, আৰু মটৰ বাহন আইন 1968 চন, NDPS আইন 1985 চন, পস্কো আইন 2012, জুভেনাইল জাষ্টিচ আইন 2015, বন্যপ্ৰাণী সুৰক্ষা আইন 1972, মানৱ অধিকাৰ সুৰক্ষা আইন 1993, ঘৰুৱা হিংসা। এইবোৰ আপোনালোকৰ প্ৰথম পাৰ্ট, ইয়াৰ পৰা আপোনালোক প্ৰশ্ন ডাইৰেক্ট দেখা দিব। এইবোৰ ভালকৈ অধ্যয়ন কৰিব। আপোনালোক কমেণ্ট কৰি ক'লে মই ইয়াৰ ক্লাছবোৰ দি দিম। আৰু জেনেৰেল নলেজ মানে সাধাৰণ জ্ঞান, ইয়াত আপোনাৰ তেনেকৈ টপিক দি দিয়া নাই ৱেবছাইটত, হ'লেও এইবোৰ প্ৰশ্ন দেখা দিয়া হয়, মানে এইবোৰ চেপ্টাৰৰ পৰা প্ৰশ্ন দেখা দিয়া হয়। তলত দি দিছো, আপোনালোক চেপ্টাৰবোৰ চাই ল'ব। যদি কমেণ্ট কৰে মই ক্লাছ দি দিম। প্ৰথমটো হ'ব অসম ইতিহাস আৰু সাংস্কৃতিক, অসমৰ প্ৰাচীন আৰু আধুনিক ইতিহাস, গুৰুত্বপূৰ্ণ ঐতিহাসিক ব্যক্তি আৰু সাংস্কৃতিক পৰম্পৰা, মানে ইংলিছত হ'ব হিষ্ট্ৰী অফ কালচাৰ of Assam, ancient and modern history, important historical personality and cultural traditional of Assam. ঠিক আছে, বুজি পাইছে? নেক্সট হ'ল অসমৰ ভূগোল, অসমৰ নদী, বনাঞ্চল, অভয়াৰণ্য আৰু ভৌগোলিক অৱস্থিতি, জিঅ'গ্ৰাফি অফ আছাম, ৰিভাৰ, ফৰেষ্ট, চেঞ্চুৰী এণ্ড জিঅ'গ্ৰাফিকেল লোকেশ্যন অফ আছাম। নেক্সট আহিলে বৰ্তমান ঘটনাৱলী আনি কাৰেণ্ট এফেয়াৰ, বহুত ইম্পৰ্টেণ্ট হয় এটা কম্পিটিটিভ এক্সামৰ বাবে কাৰেণ্ট এফেয়াৰ। ইয়াৰ পৰা আপুনি কাৰেণ্ট এফেয়াৰ কি চাব লাগিব, ৰাজ্যিক, আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শেহতীয়াকৈ গুৰুত্বপূৰ্ণ খবৰ, কাৰেণ্ট এফেয়াৰ, the last important news at the state, national and international levels. নেক্সট হ'ব ভাৰতীয় ৰাজনীতি আৰু সংবিধান, ভাৰতীয় সংবিধানৰ মৌলিক ধাৰণাসমূহ, পঞ্চায়তী ৰাজ আৰু চৰকাৰী পৰিকল্পনা মানে Indian politics and the constitution, fundamental concept of the Indian constitution, পঞ্চায়তী ৰাজ and government planning. নেক্সট আপোনাৰ হ'ল সাধাৰণ বিজ্ঞান, দৈনন্দিন জীৱনৰ বিজ্ঞান ব্যৱহাৰ আৰু মৌলিক বিজ্ঞানৰ প্ৰশ্ন, জেনেৰেল সায়েন্স, the application of the science is everyday life and the questions of basic science. নেক্সট অসম চৰকাৰী আঁচনি, ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ বিষয়ে তথ্য, Government schemes of Assam, information about various public welfare schemes of the state government. Next, জলবায়ু আৰু প্ৰাকৃতিক দুৰ্যোগ, climate and natural disaster. Next, অসমৰ নদ নদী, river of Assam, জৈৱ বৈচিত্ৰ্য বা biodiversity. Next, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, বহুত ইম্পৰ্টেণ্ট হয়, national park and welfare sanctuary. Next, প্ৰাকৃতিক সম্পদ, natural resources. নেক্সট অসমীয়া জাতি আৰু সমাজ ব্যৱস্থা, আছামিজ কমিউনিটি এণ্ড ছ'চিয়েল ষ্ট্ৰাকচাৰ। নেক্সট জনসংখ্যা, ডেমোগ্ৰাফিক।
নেক্সট জনজাতীয় জীৱন আৰু পৰম্পৰা ট্ৰাইবেল লাইফ এণ্ড ট্ৰেডিশ্যনছ। নেক্সট খাদ্যাভ্যাস আৰু সাজপাৰ ফুড হেবিট এণ্ড এট্ৰি। নেক্সট অসমৰ ঘৰ বাৰী হাউচিং ইন আছাম। নেক্সট উৎস অনুষ্ঠান আৰু লোকচান ফেষ্টিভেল অফ দ্য কাষ্টমছ। নেক্সট অসম বুৰঞ্জী মানে আছাম হিষ্ট্ৰী, এইটো প্ৰথমতে কোৱাই হৈছে। ৰাজনৈতিক বুৰঞ্জী পলিটিকেল হিষ্ট্ৰী, যুদ্ধ বিগ্ৰহ আৰু আন্দোলন বেটেল অফ দ্য মমেণ্টছ। নেক্সট আহিলে আপোনাৰ ৰাজ্যিক প্ৰতীক চিহ্নসমূহ মানে ষ্টেট চিম্বলছ। এইটো গম পাই ষ্টেট চিম্বল মানে কি? মানে অসমৰ ধৰি লওক অসমৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত, মানে কি জন্তুৰ বাবে বিখ্যাত? এশিঙীয়া গড়ৰ বাবে বিখ্যাত। এইবোৰ চিম্বল এনেকে আহে প্ৰশ্ন। নেক্সট আহিলে শিল্পকলা আৰ্ট এণ্ড ক্ৰাফ্ট। নেক্সট আহিলে অৰ্থনীতি আৰু পৰিকল্পনা ইকনমিক এণ্ড প্লেনিং। নেক্সট আহিলে পৰিবহন আৰু যোগাযোগ ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন। নেক্সট আহিলে মঞ্চকলা পাৰফৰ্মিং আৰ্ট। নেক্সট আহিলে চলচ্চিত্ৰ চিনেমা। ইয়াৰ পৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব আপোনাৰ জয়মতী কিমান চনত মুক্তি পাইছিল, বা জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন? এইবোৰ প্ৰশ্ন আপোনালোক চাব। নেক্সট আহিলে আপোনাৰ ভাষা আৰু সাহিত্য লেংগুৱেজ এণ্ড লিটাৰেচাৰ। নেক্সট আহিলে সংবাদপত্ৰ আৰু আলোচনী নিউজ পেপাৰ এণ্ড মেগাজিন। প্ৰথম মেগাজিন কি আছিল? প্ৰথম নিউজ পেপাৰ কি আছিল? অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল? এইবোৰ প্ৰশ্ন ইয়াৰ পৰা দেখা দিয়ে, ভালদৰে চাব। নেক্সট আহিলে ক্ৰীড়া ক্ষেত্ৰত মানে স্পৰ্টছ। নেক্সট আহিলে জিলা বিৱৰণ মানে প্ৰতিটো ডিষ্ট্ৰিক্টৰ বিৱৰণ। এইবোৰ আপোনালোক ভালদৰে মন কৰি চালে আপোনাৰ কুৱেশ্যন এটাও মিছ নহয়। আপুনি এইবোৰ টপিক যদি পঢ়িবলৈ বিচাৰে তেন্তে আছাম ইয়াৰ উইক 2026 এইটো পঢ়িব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট টপিক হৈছে আপোনাৰ জুবিন গাৰ্গ ওপৰত আপোনালোক ভালদৰে অধ্যয়ন কৰিব। কাৰেণ্ট এফেয়াৰটো পঢ়িব আৰু এওঁৰ টপিকটোৰ পৰা প্ৰশ্ন ডাইৰেক্ট দেখা দিবই, মিনিমাম এটা হলেও দেখা দিব, এইটো 100%। নেক্সট আহিলে আপোনাৰ ইণ্ডিয়ান জেনেৰেল নলেজ। ইয়াৰ মুঠতে 40টা টপিক আপোনালোক দি দিছো, তাৰে ওপৰৰ পৰা আপোনালোক টাচ কৰি যাব। প্ৰথমটো হ'ল ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউশ্যন। নেক্সট হ'ল ভাৰতীয় ইতিহাস প্ৰাচীন মধ্যযুগ আধুনিক ইণ্ডিয়ান হিষ্ট্ৰী এনচিয়েন্ট মডাৰ্ণ মিডিয়েবল এণ্ড মডাৰ্ণ। নেক্সট আহিলে ভাৰতৰ ভূগোল জিঅ'গ্ৰাফিক অফ ইণ্ডিয়া। নেক্সট আহিলে ভাৰতীয় অৰ্থনৈতিক ইণ্ডিয়ান ইকনমিক। ইয়াৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আহে ইণ্ডিয়ান অৰ্থনৈতিকৰ পিতৃ কাক কোৱা হয়? আডাম স্মিথ। এই প্ৰশ্নটো বাৰে বাৰে দেখা দিয়ে, ভালদৰে মন কৰিব। ভাৰতীয় নদী প্ৰণালী। নেক্সট আহিলে কি? ভাৰতীয় নদী প্ৰণালী ইণ্ডিয়ান ৰিভাৰ চিষ্টেম। বহুত ইম্পৰ্টেণ্ট টপিক ভাৰতৰ নদী চিষ্টেমটো। ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য নেশ্যনেল পাৰ্ক এণ্ড ৱাইল্ড লাইফ চেঞ্চুৰী অফ ইণ্ডিয়া। গুৰুত্বপূৰ্ণ ঐতিহাসিক যুদ্ধ ইম্পৰ্টেণ্ট হিষ্ট্ৰিকেল বেটেলছ। নেক্সট ভাৰতৰ নদীৰ পাৰত অৱস্থিত চহৰ চিটি অন ৰিভাৰ বেংক অফ ইণ্ডিয়া। ভাৰতৰ উচ্চতম দীৰ্ঘতম আৰু বৃহত্তম হাইয়েষ্ট লৱেষ্ট এণ্ড লাৰ্জেষ্ট ইন ইণ্ডিয়া। নেক্সট টপিক হ'ল ভাৰতৰ পৰ্যটনস্থলীসমূহ টুৰিষ্ট প্লেচ ইন ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ প্ৰথম ক্ৰীড়া আৰু খেলুৱৈ মেজৰ স্পৰ্ট এণ্ড এথলেটিক্স অফ ইণ্ডিয়া। নেক্সট আহিলে ভাৰতীয় সাহিত্য আৰু লেখক ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড অথৰ্ছ। নেক্সট আহিলে আপোনাৰ ভাৰতৰ প্ৰথম পুৰুষ আৰু মহিলা দ্য ফাৰ্ষ্ট মেন এণ্ড ওমেন ইন ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকনৃত্য ফক ডান্স অফ ইণ্ডিয়ান ষ্টেট। নেক্সট আহিলে ভাৰতীয় শিল্প আৰু সাংস্কৃতিক ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ। নেক্সট আহিলে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি চেন্ট্ৰেল গভৰ্ণমেণ্ট স্কিমছ অফ ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহ নেশ্যনেল চিম্বল অফ ইণ্ডিয়া। নেক্সট আহিলে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা ইণ্ডিয়ান ডিফেন্স চিষ্টেম। নেক্সট আহিলে মহাকাশ বিজ্ঞান আৰু ইছৰো স্পেচ চায়েন্স এণ্ড ইছৰো। নেক্সট আহিলে ভাৰতৰ গুৰুত্বপূৰ্ণ বঁটা আৰু সন্মান ইণ্ডিয়ান এৱাৰ্ডছ এণ্ড হনাৰ্ছ ইন ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ জনপ্ৰিয় প্ৰযুক্তি আৰু উদ্ভাৱন পপুলাৰ টেকনলজি এণ্ড ইনোভেশ্যন ইন ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ লোকপ্ৰিয় চেন্সাছ অফ ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ প্ৰধান কৃষি শস্য মেজৰ এগ্ৰিকালচাৰ ক্ৰপ অফ ইণ্ডিয়া। নেক্সট আহিলে ভাৰতৰ পৰিবহন ব্যৱস্থা ৰেল পথ বিমান ট্ৰান্সপৰ্টেশ্যন চিষ্টেম অফ ইণ্ডিয়া ৰেল ৰোড এণ্ড এয়াৰ।